নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পৰ বিৰুদ্ধে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ প্ৰতিবাদ। বিগত সময়ছোৱাত কৰি অহাৰ দৰে নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পৰ বিৰুদ্ধে আজি গোগামুখৰ মাছমজিয়াত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে কেন্দ্ৰীয় চৰকাৰৰ শক্তি কেন্দ্ৰ বিভাগৰ চন্দন নন্দ সাহাইৰ লগতে NHPCৰ প্ৰতিমূৰ্তি দাহ কৰে। প্ৰতিবাদকাৰীয়ে অসম চৰকাৰ হুঁচিয়াৰ, ভাৰত চৰকাৰ হুঁচিয়াৰ আৰু বান্ধলবি গৌবেক আদি ধ্বনিয়ে গোগামুখৰ আকাশ বতাহ উত্তাল কৰি তোলে। ধেমাজি জিলাৰ অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ যুটীয়া সম্পাদক ৰঞ্জন বৰাই অংশগ্ৰহণ কৰি কয় যে ভাৰত চৰকাৰ আৰু অসম চৰকাৰে ষড়যন্ত্ৰমূলকভাৱে অসমৰ ৰাইজক প্ৰতিবাদক গুৰুত্ব নিদি চোৰাংকৈ নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পৰ নিৰ্মাণ সামগ্ৰী সৰবৰাহ কৰাৰ লগতে প্ৰকল্পটোৰ নিৰ্মাণৰ কাম অব্যাহত ৰাখিছে। অসম চৰকাৰ, কেন্দ্ৰীয় চৰকাৰে এনে হঠকাৰী সিদ্ধান্ত কঠোৰ ভাষাৰে সমালোচনা কৰাৰ লগতে শেষ বিন্দু তেজ থকালৈকে NHPCৰ দ্বাৰা নিৰ্মীয়মান 2000 ক্ষমতা সম্পন্ন নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্প নিৰ্মাণৰ কাৰ্যক বিৰোধিতা কৰি যাব অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে বুলি তেওঁ উল্লেখ কৰে। পুনৰবাৰ জনাইছো, নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পৰ বিৰুদ্ধে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ প্ৰতিবাদ গোগামুখত। যুৱ ছাত্ৰ পৰিষদে কেন্দ্ৰীয় চৰকাৰৰ শক্তি কেন্দ্ৰ বিভাগৰ চন্দন নন্দ সাহাইৰ লগতে NHPCৰ আজি গোগামুখৰ মাছমজিয়াত প্ৰতিমূৰ্তি দাহ কৰে। প্ৰতিবাদকাৰীয়ে অসম চৰকাৰ হুঁচিয়াৰ, ভাৰত চৰকাৰ হুঁচিয়াৰ আৰু বান্ধলবি গৌবেক আদি ধ্বনিয়ে গোগামুখৰ আকাশ বতাহ উত্তাল কৰি তোলে। বিজেপি নেতৃত্বাধীন কেন্দ্ৰীয় চৰকাৰখনৰ এজন প্ৰভাৱশালী মন্ত্ৰীয়ে নিত্যানন্দ সাহাই 2022 পিছত নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পৰ নিৰ্মাণৰ কাম সম্পূৰ্ণ কৰিব লাগিব বুলি তেওঁ অদম্ভে ঘোষণা কৰিছে। এটা কথা যে নামনিবাসী ৰাইজৰ, অসমৰ ৰাইজৰ জীৱন সম্পত্তিৰ প্ৰতি হেতালি খেলি বিজেপি চৰকাৰখনে বৃহৎ পুঁজিপতি গোষ্ঠীত থিয় দি 2022 চনৰ ভিতৰত নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পৰ কাম সম্পূৰ্ণ কৰাৰ যি সিদ্ধান্ত গ্ৰহণ কৰিছে তাক লৈ আমি তীব্ৰ ধিক্কাৰ দিছোঁ। আমি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ ধেমাজি জিলা সমিতি